আকৌ এবাৰ বিজেপি চৰকাৰৰ কথা ক'ব বিচৰা নাই। ইতিমধ্যে 10 বছৰত বিজেপিৰ চৰকাৰ হ'ল 3বাৰ। পিছে 3 দিনত পেট্ৰল ডিজেলৰ দাম বাঢ়িল 2বাৰ। জনতাৰ মূৰত ৰামটাঙোন পৰিছে বাৰ বাৰ। আকৌ বাঢ়িল, সিদিনা বাঢ়িছিলহে। পেট্ৰল ডিজেলৰ দাম আকৌ বঢ়াত ব্যাপক প্ৰতিক্ৰিয়া। দেখিছে এতিয়া 102 টকা হ'ল। আগতে ইমান নাছিলে, এতিয়া আমাৰ জনসাধাৰণৰ কাৰণে বহুত অসুবিধা হৈছে। আমাৰ যেনেকৈ জব হয়, আপোনাৰ ফিল্ড ৱৰ্ক আছিলে, আমাৰ বাইকত অহা যোৱা কৰিব লাগে। এইটো দামত আমি তেনেকৈ নোৱাৰিছোঁ, অকণমান অসুবিধা হৈ আছে বাৰু। সেই পইচাকৈ হ'লেওতো আপোনাৰ বহুত বাঢ়ি গ'ল না। আপোনাৰ 5 পইচাকৈ হ'লেও আপোনাৰ ধৰ 5 লিটাৰ যদি মই তেল ভৰাওঁ তো কিমান বাঢ়িল, বুজিছে নহয় কথাটো। মোৰ এতিয়া মানে ক'ব গ'লে ডেইলি কমচে কম 70-80 টকাৰ তেল লাগে। এতিয়া যদি মই ফুল টেংকি ভৰাওঁ তেতিয়া আপোনাৰ 5 পইচাকৈ হ'লেও আপোনাৰ কিমান বাঢ়ি গ'ল। এতিয়া আপোনাৰ পেট্ৰলৰ দামেই হৈছে আপোনাৰ 102 টকা, য'ত নেকি যোৱাকালিলৈকে আছিলে আপোনাৰ 1 টকা। আজি আকৌ আপোনাৰ 1 টকা বাঢ়ি গ'ল। তো সেইটো কাৰণে জনতাৰ মানে অলপ অসুবিধা হয়। চৰকাৰ গঠন হোৱাৰ 72 ঘণ্টাৰ ভিতৰত বাঢ়িছিল পেট্ৰপণ্যৰ দাম। দাম বঢ়াৰ 72 ঘণ্টাৰ পিছত বাঢ়িল আকৌ এবাৰ। চৰকাৰৰ ওপৰত ক্ষোভ জনতাৰ। ৰাইজৰ মাধমাৰটোতো হৈছেই এতিয়া, কিন্তু কথাটো চাব যাব লাগিলে আপোনাৰ যদি মানে বিশ্বৰ কথা আমি যদি চাবলৈ যাওঁ, হৈছে স্কেৰচিটি হৈছে, কিন্তু এটা কথা হৈছে যে আমি চৰকাৰখন মানে বনাইছোঁ, ধৰক আমি ভোট দি পেলাই চৰকাৰ এখন গঠন হৈছে। কাৰ কাৰণে হৈছে? ৰাইজৰ কাৰণে হৈছে। আৰু ৰাইজৰ কাৰণে যদি আপোনাৰ চৰকাৰে যদি কিবা এটা ব্যৱস্থাপনা নলয়, যদি অকল আপোনাৰ মূল্যবৃদ্ধিয়ে যদি অকল এটা আপোনাৰ সমাধান হয়, তেনেহ'লেতো আপোনাৰ চৰকাৰখন ৰাখি খং ক্ষোভ উজাৰি দিয়াৰ বাহিৰে জনতাইনো কৰিব কি? কাৰণ ইতিমধ্যে হৈ গ'ল হৈছে নৱগঠিত যিখন চৰকাৰ, বিজেপি চৰকাৰ আহিছে, NDA চৰকাৰ। এই চৰকাৰ অহাৰ পিছতে আমাৰ বিভিন্ন সামগ্ৰীৰ যি মূল্যবৃদ্ধি হৈছে, আপোনালোকে সকলোৱে গম পায়। আমি ৰাইজে আতংকিত হৈছোঁ যে এনেকুৱা এটা NDA চৰকাৰ, তেখেতসকলে কৈ থাকে যে আমি ৰাইজৰ বাবে কাম কৰি আছোঁ। ৰাইজৰ বাবে কি কাম কৰি আছে? ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24। আকৌ এবাৰ বিজেপি চৰকাৰৰ কথা ক'ব বিচৰা নাই। ইতিমধ্যে 10 বছৰত বিজেপিৰ চৰকাৰ হ'ল 3বাৰ। পিছে 3 দিনত পেট্ৰল ডিজেলৰ দাম বাঢ়িল 2বাৰ। জনতাৰ মূৰত ৰামটাঙোন পৰিছে বাৰ বাৰ। আকৌ বাঢ়িল, সিদিনা বাঢ়িছিলহে। পেট্ৰল ডিজেলৰ দাম আকৌ বঢ়াত ব্যাপক প্ৰতিক্ৰিয়া। দেখিছে এতিয়া 102 টকা হ'ল। আগতে ইমান নাছিলে, এতিয়া আমাৰ জনসাধাৰণৰ কাৰণে বহুত অসুবিধা হৈছে। আমাৰ যেনেকৈ জব হয়, আপোনাৰ ফিল্ড ৱৰ্ক আছিলে, আমাৰ বাইকত অহা যোৱা কৰিব লাগে। এইটো দামত আমি তেনেকৈ নোৱাৰিছোঁ, অকণমান অসুবিধা হৈ আছে বাৰু। সেই পইচাকৈ হ'লেওতো আপোনাৰ বহুত বাঢ়ি গ'ল না। আপোনাৰ 5 পইচাকৈ হ'লেও আপোনাৰ ধৰ 5 লিটাৰ যদি মই তেল ভৰাওঁ তো কিমান বাঢ়িল, বুজিছে নহয় কথাটো। মোৰ এতিয়া মানে ক'ব গ'লে ডেইলি কমচে কম 70-80 টকাৰ তেল লাগে। এতিয়া যদি মই ফুল টেংকি ভৰাওঁ তেতিয়া আপোনাৰ 5 পইচাকৈ হ'লেও আপোনাৰ কিমান বাঢ়ি গ'ল। এতিয়া আপোনাৰ পেট্ৰলৰ দামেই হৈছে আপোনাৰ 102 টকা, য'ত নেকি যোৱাকালিলৈকে আছিলে আপোনাৰ 1 টকা। আজি আকৌ আপোনাৰ 1 টকা বাঢ়ি গ'ল। তো সেইটো কাৰণে জনতাৰ মানে অলপ অসুবিধা হয়। চৰকাৰ গঠন হোৱাৰ 72 ঘণ্টাৰ ভিতৰত বাঢ়িছিল পেট্ৰপণ্যৰ দাম। দাম বঢ়াৰ 72 ঘণ্টাৰ পিছত বাঢ়িল আকৌ এবাৰ। চৰকাৰৰ ওপৰত ক্ষোভ জনতাৰ। ৰাইজৰ মাধমাৰটোতো হৈছেই এতিয়া, কিন্তু কথাটো চাব যাব লাগিলে আপোনাৰ যদি মানে বিশ্বৰ কথা আমি যদি চাবলৈ যাওঁ, হৈছে স্কেৰচিটি হৈছে, কিন্তু এটা কথা হৈছে যে আমি চৰকাৰখন মানে বনাইছোঁ, ধৰক আমি ভোট দি পেলাই চৰকাৰ এখন গঠন হৈছে। কাৰ কাৰণে হৈছে? ৰাইজৰ কাৰণে হৈছে। আৰু ৰাইজৰ কাৰণে যদি আপোনাৰ চৰকাৰে যদি কিবা এটা ব্যৱস্থাপনা নলয়, যদি অকল আপোনাৰ মূল্যবৃদ্ধিয়ে যদি অকল এটা আপোনাৰ সমাধান হয়, তেনেহ'লেতো আপোনাৰ চৰকাৰখন ৰাখি খং ক্ষোভ উজাৰি দিয়াৰ বাহিৰে জনতাইনো কৰিব কি? কাৰণ ইতিমধ্যে হৈ গ'ল নৱগঠিত যিখন চৰকাৰ, বিজেপি চৰকাৰ আহিছে, NDA চৰকাৰ। এই চৰকাৰ অহাৰ পিছতে আমাৰ বিভিন্ন সামগ্ৰীৰ যি মূল্যবৃদ্ধি হৈছে, আপোনালোকে সকলোৱে গম পায়। আমি ৰাইজে আতংকিত হৈছোঁ যে এনেকুৱা এটা NDA চৰকাৰ, তেখেতসকলে কৈ থাকে যে আমি ৰাইজৰ বাবে কাম কৰি আছোঁ। ৰাইজৰ বাবে কি কাম কৰি আছে? ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।